আমি গেলেকী ছাত্ৰ সন্থা আৰু ব্যাংগনা তথা সমূহ গেলেকী ভাষী ৰাইজৰ হৈ প্ৰতিবাদ কৰিবলৈ ওলাইছোঁ এইকাৰণে যে কাৰণ আমাক বানপানীয়ে আজি বহু বছৰ ধৰি জ্বলা কলা খুৱাই আহিছে। এতিয়া ক্ৰমান্বয়ে প্ৰতি বছৰে আমাৰ বানপানীৰ পৰিমাণ ইমান বেছি হৈছে যে মানুহে ৰাস্তা পদূলিটো বন্ধ হৈ গৈছে, খেতি বাতি গোটেই পথাৰ নষ্ট কৰিছে, তাৰপিছত ঘৰ দুৱাৰ ভাঙি ঘৰ দুৱাৰত সোমাই আহিছে আৰু মাত্ৰ এই গেলেকী এডোখৰহে বাকী আছে। এই অহা বছৰ যে গেলেকী এডোখৰ নুডুবিব কোনো মানে নাই। যদি চৰকাৰে ভাল এটা ষ্টেপ নলয় তেতিয়াহ'লে আমাৰ গেলেকী এডোখৰ ডুবাৰ উপৰি ক্ৰমান্বয়ে এইটো বানপানীৰ সমস্যাটো বাঢ়ি গৈ থাকিব আৰু বাঢ়ি গৈ থাকিলে ৰাইজৰ যথেষ্ট ক্ষয়ক্ষতি হ'ব, যাৰ ফলত মানুহৰ ঘৰ দুৱাৰ খেতি পথাৰ নষ্টটো হৈছে আৰু কি সম্পত্তি নষ্ট হ'ব তাৰ নাই। সেইকাৰণে চৰকাৰক এটা ভাল পদক্ষেপ ল'বলৈ আমি আহ্বান জনাইছোঁ। যি এইকেইখন নৈৰ যোগেদি আজি আমি বহু বছৰ ধৰি উপেক্ষিত হৈ আছোঁ, আমি বহু সমস্যাৰ সন্মুখীন হৈ আছোঁ। আপোনালোকে জানে এইখন ৰঙাচিলা দুৱাৰা পথাৰখন আজি প্ৰায় 30 বছৰ ধৰি খেতি কৰিব পৰা নাই। নামদাং নদীখন নখনাৰ কাৰণে, নৈখন নখনাৰ কাৰণে আৰু এই এটা সমস্যা যিটো সমস্যা হৈছে এই সমস্যাটো সমাধান কৰি নিদিয়াৰ কাৰণে এই চৰকাৰৰ কোনো সদিচ্ছা নাই। সেইকাৰণে আমি ৰাইজ বহু হেৰিয়াত ভুগি আছোঁ। সেইকাৰণে আজি আমি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছোঁ। অতি সোনকালে নৈ দুখন খনাৰ ব্যৱস্থা কৰাৰ লগতে আৰু যিটো নাগালেণ্ডৰ যিটো কয়লাৰ খনন ব্যৱস্থা কৰিছে এই কয়লা খননৰ যোগেদিয়ে আমাৰ এই সমস্যাটো হৈছে। এই কয়লা খননৰ ক্ষেত্ৰতো নাগালেণ্ড চৰকাৰৰ লগত লগ লাগি অন্ততঃ ইয়াৰ এটা সমাধান সূত্ৰ তৈয়াৰ কৰি যাতে আমাক ৰাইজক যাতে খেতি পথাৰখিনি আৰু ৰাইজৰ যাতে বানপানীৰ সমস্যাৰ পৰা ৰক্ষা দিয়ে, আমি তাৰ কাৰণে আজি আমি ওলাই আহিছোঁ। চাওক, দৈখনা নামদাং আৰু ইছই ডেন্সি নদী গেলেকী অঞ্চলৰ এটা দীৰ্ঘদিনীয়া সমস্যা গেলেকীবাসী ৰাইজৰ আৰু সেই হেতুকে আজি আমি গেলেকী আঞ্চলিক ছাত্ৰ সন্থা আৰু উদ্যোগত আৰু ব্যাংগনা মহিলা সমিতি আৰু গেলেকীবাসী ৰাইজৰ সহযোগত আজি প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী লোৱা হয় নদীকেইখনৰ খননৰ ওপৰত। আৰু সেই নদীকেইখনৰ খননৰ কাৰণে আমি গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই স্মাৰক পত্ৰ দিছিলোঁ আৰু সেই স্মাৰক পত্ৰ মৰ্মে 15 দিন সময় দিয়া হৈছিল আৰু পূৰ্বেও আমি প্ৰশাসনিক বিষয়াক স্মাৰক পত্ৰ দিয়া হৈছিল। কোনো ধৰণৰ নলৰি গা লৰা দেখা নগ'ল। কিন্তু আজি আমি সেই হেতুকে আমি সকলো ৰাইজ একত্ৰিত হৈ গেলেকী চাৰিআলি মাজমজিয়াত আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলগীয়া হয়, বিক্ষোভ কাৰ্যসূচী। আৰু আজি প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি চৰকাৰক আৰু জলসম্পদ বিভাগক আমি দাবী জনাব বিচাৰোঁ যে অতি শীঘ্ৰে এই নদীকেইখনৰ খননৰ ব্যৱস্থা কৰক আৰু এই গেলেকী অঞ্চলৰ যি ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰক আৰু তেওঁলোকে বাৰিষা সময়তহে সাৰ পায় আৰু তেওঁলোকে ৰিলিফ বিতৰণ কৰি বান সাহায্য বিতৰণ কৰি চৰকাৰক ৰাইজক সান্তনা দিয়ে, প্ৰতিশ্ৰুতি দিয়ে। কিন্তু সেই প্ৰতিশ্ৰুতি সকলো ফুটুকা ফেনত হৈ পৰিছে আৰু তেওঁলোকে এই খৰালি সময়ত নদীকেইখনৰ খননৰ ব্যৱস্থা নকৰি শুই আছে। কিন্তু আৰু তেওঁলোকে আজিলৈকে গা লৰা নাই। কিন্তু এতিয়া খৰালি সময়ত তেওঁলোকে যদি নদী খনন নকৰে তেতিয়ালৈকে আমাৰ গেলেকী অঞ্চলৰ ৰাইজ এইবাৰ পুনৰ বানপানী আৰু গৰাখহনীয়া তেওঁলোকৰ সমস্যা হ'ব গেলেকীবাসী ৰাইজৰ। গতিকে আমি অতি শীঘ্ৰে বিজ্ঞানসন্মতভাৱে যাতে নদীকেইখনৰ খননৰ ব্যৱস্থা কৰে তাৰ বাবে আমি গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই আজি প্ৰতিবাদ কাৰ্যসূচীৰ পৰা দাবী জনাইছোঁ। হয়, আজি আমি এই প্ৰতিবাদ কাৰ্যসূচীৰ পৰা সকীয়াই দিছোঁ যে তেওঁলোকক পুনৰ আজি 15 দিন সময়সীমা দিয়া হৈছে আৰু আজি মেজিষ্ট্ৰেট ছাৰো আহিছিল। তেওঁক আমি 15 দিন সময়সীমা সকলো ৰাইজৰ লগত একত্ৰিত হৈ কথা আলোচনা কৰি 15 দিন সময়সীমা দিয়া হৈছে। যদি তেওঁলোকে এই 15 দিনৰ সময়ত কোনো ধৰণৰ আশ্বাস নিদিয়ে ৰাইজক, তেতিয়া আমি ইয়াতকৈ আন্দোলন তীব্ৰতৰ কৰিম বুলি আমি আজি সকীয়াই দিছোঁ।